নমস্কাৰ, চন্দ্ৰৰ মূৰ চনালৈ প্ৰত্যেককে স্বাগতম জনাইছোঁ। পাঠ কৰিবলৈ লৈছোঁ অসম বাণীত 1957 চনৰ 31 মে তাৰিখে প্ৰকাশ পোৱা মামণি ৰয়ছম গোস্বামী বাইদেউৰ বনহংসী নামৰ চুটি গল্পটি। বনহংসী। বৰষুণ, কেৱল বৰষুণ। অনন্ত আকাশৰ সকলো মেঘ যেন গলি গলি নামি আহিব পৃথিৱীৰ বুকুলৈ। হঠাৎ ধুমুহাৰ দৰে পৰ্দাখন দাঙি সোমাই আহিল সাগৰিকা। বৰষুণৰ ছন্দই হয়তো সাগৰিকাক আগবঢ়াই আনিলে। চকুত আৱেগৰ দৃষ্টি। কিবা এটা নোপোৱাৰ ভাৱ তেতিয়াও তাইৰ নয়নৰ প্ৰতিবিন্দু নীলাত লাগি আছিল। একান্ত মনে চিগাৰেট হুপি চোফাখনৰ এটা মূৰত বহি আছিল চন্দন। সাগৰিকাৰ আগমনে চন্দনৰ ভাৱৰ জাল ছিঙিব নোৱাৰিলে। সাগৰিকা, কিমান দিন তাই থাকিব এইদৰে? ৰেডিঅ'টোত ভেজা দি আকৌ এবাৰ সাগৰিকাই চালে চন্দনলৈ। টাৱাৰ ভেচেলটোৰ পৰা মাথো বাগৰি পৰিল কেইটামান পাহি, বগা গোলাপৰ পাহি। তাৰ পিছত তাইৰ শুকান ওঠ দুটাৰ ওপৰেৰে বাগৰি গ'ল দুটা কথা। স্বপ্না যে এতিয়াও নাহিল। ক'তা, বেছি দেৰি হোৱা নাই, ব্যস্ত হ'বৰ কোনো কাৰণ নাই। ৱাল ক্লকটোলৈ চালে চন্দনে। লাহে লাহে ওলাই আহিল সাগৰিকা ৰুমটোৰ পৰা। বাৰাণ্ডাৰ খিৰিকীখন মেলি সাগৰিকাই চাই পঠিয়ালে দূৰলৈ। প্ৰকৃতিৰ ৰুদ্ৰ মূৰ্তি, বিজুলীৰ চিকমিকনিত বলিয়াৰ দৰে বাউলি হোৱা গছবোৰ। সাগৰিকাৰ পৃথিৱী আৰু প্ৰকৃতিৰ পৃথিৱী দুয়ো উতলা, দুয়ো অশান্ত। বৰষুণৰ টোপালবোৰ ছিটিকি পৰে সাগৰিকাৰ শৰীৰত। লাইটৰ কৃত্ৰিম পোহৰত জিলিকি উঠে সাগৰিকাৰ কপালৰ আগৰ অলপবোৰত গোট খোৱা পানীৰ টোপালবোৰ। এনেকুৱা এটা বলিয়া ৰাতি সাগৰিকাই পাইছিল এখন টেলিগ্ৰাম। মৰি যোৱা চেনেহী বায়েকলৈ সাগৰিকাই পাহৰিয়েই গৈছিল। তাই ভাবিছিল চন্দনৰ কথা। আচৰিত হৈ গৈছিল সাগৰিকা, যেতিয়াই তাই দেখিছিল অসীম ধৈৰ্য্যৰে দগ্ধ হৈ যোৱা অন্তৰখন লুকাই ৰাখি চন্দনে কৰি গৈছিল সকলো কাম। বিহ্বল হোৱা প্ৰিয়মৰ মাকক সি দিছিল সান্তনা। শ্ৰদ্ধা ভক্তিত সাগৰিকাৰ অন্তৰ গলি গৈছিল চন্দনৰ প্ৰতি। তাইয়ে কৈছিল চন্দনক, জীৱনত দুখ থকাটো চিৰন্তন সত্য। হয়তো মানুহে সুখৰ উৎসই নাপালেহেঁতেন যদি দুখ নেথাকিলেহেঁতেন। চন্দনৰ অশ্ৰুপূৰ্ণ নয়নৰ মাজত সাগৰিকাই তেতিয়াই দেখিছিল প্ৰিয়ম্বদাৰ প্ৰতিবিম্ব। নীলম আকাশৰ বুকুত তেতিয়া নাচিছিল কিছুমান পাতল শুকুলা মেঘে। আকাশৰ বগা ধূসৰখিনিয়ে তেতিয়া চুমিছিল জয়ন্তীয়া পাহাৰৰ ওখ শৃংগকেইটা। মাকে যিদিনা সাগৰিকাৰ আন্ধাৰ কলীয়া চুলি কোছাত হাত বুলাই কৈছিল, সাগৰিকা, চন্দন কেতিয়াও অকলশৰীয়া নহয়। প্ৰিয়ম্বদা আছিল দেৱী। মানুহৰ মাজত দেৱী থাকিব নোৱাৰি আঁতৰি গ'ল। এইবাৰ তই যাব লাগিব চন্দনৰ ওচৰলৈ। স্বপ্নাক মানুহ কৰিব লাগিব তয়ে। মাকৰ কণ্ঠৰ গুৰু গম্ভীৰ স্বৰে সাগৰিকাক বিচলিত কৰি তুলিলে। সাগৰিকাৰ অন্তৰসাগৰত সৃষ্টি হ'ল উত্ৰাৱল তৰংগৰ। বিস্ময়ত অভিভূত হৈ তাই কৈ উঠিল, নহয় নহয় মা, এইবোৰ তুমি কি কৈছা? কিন্তু পিছ মুহূৰ্ততে সাগৰিকাই ভাবিলে প্ৰিয়ম্বদাৰ সাগৰৰ দৰে গভীৰ অন্তৰখনৰ কথা। স্বপ্নাক মানুহ কৰি তোলাৰ কিমান ৰঙীন কল্পনায়ে সেই সাগৰত ডুব গৈ থকা নাছিল। চন্দন আৰু স্বপ্নাক অৱহেলিতভাৱে জীয়াই থাকিবলৈ সাগৰিকাই নিদিয়ে। জীৱনৰ মনচুনক তাই বাধা দিব লাগিব। মানুহ মৰে, তাইও এদিন মৰিব। নিজৰ খন্তেকীয়া সপোন তাই ত্যাগ কৰিবই লাগিব। তাই যাব, সঁচাই তাই যাব চন্দনৰ ওচৰলৈ। মাকৰ আহত অন্তৰৰ পূৰ্ণ প্ৰতিবিম্ব পৰিল তেওঁৰ মুখত।
এখোজকৈ তেওঁ ওলাই গ'ল কোঠাটোৰ পৰা। সাগৰিকা গৈ বিচনাত বহিল। সংসাৰৰ সকলোবোৰ চিন্তাই তাইৰ অন্তৰত জাল বান্ধিলে। মাইক প্ৰিয়ংবদাই সেই কালজয়ী হাঁহিটো লৈ থিয় হ'ল তাইৰ আগত। চন্দনৰ বেদনাটোৰ মুখখনেও কৰুণভাৱে আহি উপস্থিত হ'ল তাইৰ সন্মুখত। কল্পনাতে সাগৰিকাই বতাহতে হাত ফুৰাই দিলে, সেয়া যেন স্বপ্নাৰ কোমল চুলি। ক্ষন্তেকলৈ ম্লান পৰি যোৱা প্ৰিয়ংবদাৰ ওঠত আকৌ যেন হাঁহিৰ হিল্লোল উঠিল। প্ৰায় চিঞৰিয়ে সাগৰিকাই কৈ উঠিল, মোৰ বিয়া হ'ব মা, মোৰ আপত্তি নাই। দুই হাতৰ মাজত মূৰ গুজি থকা মাক থিয় হ'ল, হয়তো আৱেগত। শৰতৰ এটা পবিত্ৰ পূৰ্ণিমাত সাগৰিকা থিয় হ'ল চন্দনৰ ওচৰত চিৰদিনৰ কাৰণে। আনন্দৰ পৰিৱৰ্তে চন্দনৰ গালৰ ওপৰেৰে বাগৰি গ'ল চকুলৈ, তপত চকুলৈ। সাগৰিকা বাংময় হোৱা নাছিল। ভাবিছিল এই চকুলো এদিন শুকাই যাব। স্বপ্নাক মাতৃত্বৰ মৰমেৰে উপচাই দি মৰা আৰু জীয়া জীৱনৰ মাজত তাই সাকো বান্ধিব। চন্দন আৰু সাগৰিকাৰ বৈবাহিক জীৱনে কিন্তু সাকো বান্ধিব নোৱাৰিলে। চন্দন থাকিল অতীতক লৈয়ে আৰু সাগৰিকা থাকিল বৰ্তমান আৰু ভৱিষ্যতক লৈ। স্বপ্না তাইৰ যাত্ৰাপথৰ নগৰী হৈ থাকিল। মাকৰ এবুকু মৰমৰ স্বপ্নাই পালে সাগৰিকাৰ বুকুত। সাগৰিকাৰ বুকুৰ মাজত সোমা কেতিয়াবা স্বপ্নাই চিঞৰে, মা। নিচেই ওচৰলৈ টানি আনি সাগৰিকাই তাইক চুমাৰে উপচাই দিয়ে। সাগৰিকাৰ চকু আৰু মুখত তৃপ্তি আৰু জয়ৰ উল্লাস জাগে। ইমান পবিত্ৰ নীলা আকাশত যে ধুমুহাৰ ডাৱৰ চিৰদিন থাকিব, সাগৰিকাই হয়তো কল্পনাই কৰিব পৰা নাছিল। কিন্তু সাগৰিকাৰ ভুল হ'ল, জীৱনৰ বিৰাট ভুল, যি ভুলক পৃথিৱীৰ কোনো ক্ষমাই ধুই পেলাব নোৱাৰে। যেতিয়া সাগৰিকাই নিজৰ ভুল বুজিব পাৰিলে, তেতিয়া বহুত দেৰি হ'ল। তাই আহিছিল চন্দনৰ তপত চকুলোৰ বান উঠিবলৈ, কিন্তু আজি যে তাই নিজৰ দুচকুৰ তপত সতকে উঠিব পৰা নাই। বতাহৰ হিল্লোলত খিৰিকীখন জোৰেৰে বন্ধ হৈ যায়। ডাঙৰ পানীৰ টোপাল কিছুমান পৰে সাগৰিকাৰ গাত। কেঁচা ঘাৰ বিষৰ নিচিনা হঠাৎ সাগৰিকাৰ মনত পৰিল কিছুমান দৃশ্যলৈ। পৰ্দাৰ আঁৰৰ পৰা সাগৰিকাই প্ৰায়ে দেখিছিল ঘৰখনৰ নীৰৱ মুহূৰ্তকেইটাত চন্দনে আহি প্ৰিয়ংবদাৰ ছবিখনৰ সন্মুখত থিয় দিয়ে। চন্দনৰ গোটেই সত্তাটো যেন সেই মুহূৰ্ততে অতীতৰ বুকুলৈ উটি যায়। আজি আহি বাৰান্দাত থিয় দিওঁতে সাগৰিকাৰ মনত পৰিল সেই কথাটোলৈকে। চেনেহৰ আপোন বায়েক তাই, সঁচাই লখিমীয়েই আছিল। তাই তাইৰ ঠাই কেনেকৈ অধিকাৰ কৰিব? ফটোখন আঁতৰাই ৰখা প্ৰতিক্ৰিয়া এটা খেলালে সাগৰিকাৰ। তাই আঁতৰাই থলে ফটোখন বাকচৰ একেবাৰে তলিত। কিন্তু সাগৰিকাৰ ভবামতে নহ'ল। বেৰৰ সেই শূন্য ঠাইলৈ অপলক দৃষ্টিৰে চাই থাকে চন্দনে। সেই ঠাইখিনিতে দিনৰ বেছিভাগ সময় কটাবলৈ আৰম্ভ কৰি দিলে চন্দনে। ইয়াৰ পিছতো অৱশ্যে সাগৰিকাই চন্দনৰ বহুত পৰিৱৰ্তন দেখিলে। সাগৰিকাৰ একমাত্ৰ লগৰী স্বপ্নাক এইবাৰ কাঢ়ি নিবলৈ যেন চন্দনে নতুন ষড়যন্ত্ৰ চলালে। শুই থকা স্বপ্নাক যিদিনা চন্দনে সাগৰিকাৰ বিছনাৰ পৰা দাঙি অইন নিজৰ বিচনাত শুৱাই থলে, সাগৰিকা স্তম্ভিত হৈ গ'ল। কিন্তু সাগৰিকাই ভবা নাছিল যে সেয়া দুৰ্যোগৰ আৰম্ভণিহে মাত্ৰ। খেলা, খোৱা, ফুৰা সকলোতে চন্দনে স্বপ্নাক নিজৰ লগৰীয়া কৰি ল'লে। সাগৰিকা হ'ল অকলশৰীয়া, একেবাৰেই অকলশৰীয়া। ছালৰ ওপৰত বৰষুণৰ অবিশ্ৰান্ত শব্দ, অবিৰাম বৰষুণে সৃষ্টি কৰা সমলয়। আকৌ সাগৰিকাই কৈ উঠিল, স্বপ্না যে এতিয়াও নাই অহা। চমক ভঙাৰ দৰে
চন্দনে সিটো কোঠাৰ পৰাই ক'লে, সাগৰিকা, তোমাক ক'বলৈ পাহৰিছোৱে, মায়ে আহি স্বপ্নাক লৈ গৈছে। তাই তাতেই থাকিব, পঢ়িব। সাগৰিকাৰ তেজবোৰ কিহবাই যেন শুহি পেলালে। যি আশা কৰি তাই এইখন পৃথিৱীক, মনোমুগ্ধ পৃথিৱীক চিৰদিনৰ কাৰণে এৰি আহিছিল, সেই আশাই আজি তাইক বিশ্বাসঘাতকতা কৰিলে, ভুল বুজিলে। স্বপ্নাক পঠিওৱাৰ আগতে এবাৰ তাইক জনোৱাটো চন্দনে অনুভৱ নকৰিলে। ইমানেই অবিশ্বাস্য হৈ পৰিল তাই। হঠাৎ তাইৰ অন্তৰত হুলুকি মাৰিলে সেইদিনা চন্দনে আধা লিখাকৈ থোৱা চিঠিখনৰ কথা। প্ৰিয়ম্বদাই স্বপ্নাক কেন্দ্ৰ কৰি বহুতো সপোন ৰচিছিল। সেই সপোন বাস্তৱত পৰিণত কৰিব নোৱাৰিলে মই যে মা এদিনো শান্তি নেপাম। সেইকাৰণে তোমাৰ ওচৰলৈকে মই স্বপ্নাক পঠিয়াম। মোৰ বিশ্বাস, প্ৰিয়ম্বদাৰ স্মৃতিৰ অৱমাননা তোমাৰ ওচৰত কেতিয়াও নহয়। সেইদিনা এই কথাখিনিয়ে কাণবোৰ ৰঙা কৰিছিল। এতিয়াও তাৰেই স্মৃতিয়ে তাইৰ কাণ দুখন গৰম কৰি তুলিলে। স্বপ্না তেনেহ'লে তাইৰ ওচৰত নিৰাপদ নহয় বুলিয়ে ভাবিলে চন্দনে। কিন্তু কিয়? প্ৰিয়ম্বদাৰ কেঁচা স্মৃতিলৈ থকাটোৱে তেনেহ'লে চন্দনে ঠিক কৰিলে। সাগৰিকাই চালে চন্দনলৈ। উত্তৰ দিয়াৰ ভাষা আৰু তাইৰ নাই। শিশুৰ প্ৰাণৰ ঐশ্বৰিক মহত্বৰে পূৰ্ণ স্বপ্নাই সাগৰিকাক মাতৃ বুলি দাবী কৰিবলৈ বাধ্য কৰিছিল। কিন্তু আজি সাগৰিকা বঞ্চিতা। মানুহৰ মৰমৰ পৰা আজি তাই বঞ্চিতা। আহত হোৱাৰ দৰে সাগৰিকা আহি থিয় হ'ল দুৱাৰৰ ওচৰত। অশ্ৰুপূৰ্ণ চকু দুটাৰে সাগৰিকাই চালে ৰাতিৰ পৃথিৱীখন। মহানিশাৰ নিস্তব্ধতাই তাইক প্ৰেৰণা দিলে। অলপ আগতে লিখা চিঠিখন আকৌ এবাৰ পঢ়িলে সাগৰিকাই। অহা নাছিলোঁ মই পথ ভুল কৰা বনসংখীৰ দৰে। আহিছিলোঁ হেৰুৱা সুৰ নতুনকৈ বান্ধি নিবলৈ। প্ৰিয়ম্বদাৰ ছবি মই আঁতৰাইছিলোঁ, প্ৰতিহিংসাৰ চৰিতাৰ্থ কৰিবলৈ নহয়, ঈৰ্ষাৰ পুৰণি মাৰ নিয়াবলৈকো নহয়। মই সেই ছবি আঁতৰাইছিলোঁ আপোনাৰ মুক্তিৰ পথ বিচাৰি। স্বপ্না মোৰ ওচৰত নিৰাপদ নহয় বুলিয়েই তেনেহ'লে আপুনি ভাবিলে। অকলশৰীয়া জীৱনত তাইয়েই আছিল মোৰ লগৰী। আজিৰ পৰা মুক্তি দিলোঁ আপোনাক, মোক যেন ক্ষমা কৰে। চন্দনৰ টেবুলত সাগৰিকাই লাহেকৈ থৈ দিলে চিঠিখন। অলপ সময়ো নষ্ট নকৰাকৈ সাগৰিকাই থিয় দিলে দুৱাৰৰ ওচৰত। বাহিৰৰ পৃথিৱীখন দেখি সাগৰিকা চমকিত হৈ উঠিল। ধুমুহা, প্ৰকৃতিৰ ৰুদ্ৰ মূৰ্তি। দুৱাৰখন খুলি দিয়াৰ লগে লগে চাদৰৰ আঁচলটো বহু দূৰলৈ উৰি গ'ল সাগৰিকাৰ। শিথিলকৈ বন্ধা খোপাটোৰ চুলিখিনি বাগৰি গ'ল সাগৰিকাৰ পিঠিৰ ওপৰেৰে। সেই প্ৰচণ্ড ধুমুহাৰ মাজে মাজে সাগৰিকা আগবাঢ়িল। তেতিয়া সাগৰিকাৰ দৃষ্টিত প্ৰতিফলিত হৈছিল মায়াহীন দিগন্ত, পুৰুষৰ নিষ্ঠুৰ প্ৰতিমূৰ্তি। ওৰেবাটটো তাই ভাবি গ'ল, সঁচাই জানো তাই চন্দনৰ ওচৰলৈ পথ ভুল কৰা বনসংখীৰ দৰে আহিছিল। গল্পটিৰ ইমানতে অন্ত পৰিল। ধন্যবাদ।